আমাৰ বিশেষজ্ঞসকলৰ পৰামৰ্শৰ বাবে আৰু ঘৰ নিৰ্মাণ সম্পৰ্কীয় আপডেটসমূহৰ বাবে ঘৰ নিৰ্মাণ সম্পৰ্কীয় আপোনাৰ প্ৰশ্নসমূহ কমেণ্ট বক্সত সোধক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰক। আমাৰ দেশত বহুতো বান ক্ষতিগ্ৰস্ত অঞ্চল আছে। সাধাৰণতে বাৰিষাৰ সময়ত আপোনাৰ ঘৰটো বৰষুণৰ বাবে ক্ষতিগ্ৰস্ত হয়। চাওঁ আহক, আপুনি আপোনাৰ ঘৰখন বৰষুণৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে। বান আক্ৰান্ত অঞ্চলত বাগিচা বনাওঁতে মাটিৰ স্তৰতকৈ ওখ কৰি লওক। অন্ততঃ প্লিন্থ স্তৰৰ উচ্চতা অধিক ৰাখিব। এনেধৰণৰ বান প্ৰতিৰোধী সামগ্ৰী ব্যৱহাৰ কৰিব যি কমেও ৭২ ঘণ্টা বানপানীৰ পানীৰ সংস্পৰ্শলৈ অহাৰ পিছতো ক্ষতিগ্ৰস্ত নোহোৱাকৈ থাকে। ঘৰৰ সন্মুখত মজবুত আৰু পানী সোমাব নোৱাৰা বেৰ নিৰ্মাণ কৰক। আপুনি কোটিংছ, চিলেণ্ট বা আল্ট্ৰাটেকৰ ৱাটাৰপ্ৰুফিং এজেণ্টো ব্যৱহাৰ কৰিব পাৰে। এনে অঞ্চলত মাৰ্বল বা গ্ৰেনাইটৰ দৰে কঠিন বস্তুৰে মজিয়া বনাওক। কাঠৰ মজিয়া সহজেই পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে। বিদ্যুতৰ উৎসত বৰষুণৰ বা বানপানীৰ পানী সোমাব পাৰে, সেয়ে ইয়াৰ পৰা হাত সাৰিবলৈ সকলো বিদ্যুতৰ আউটলেট উচ্চ পৰ্যায়ত নিৰ্মাণ কৰিব লাগে। এয়া আছিল মনত ৰাখিব লগা কেইটামান টিপছ, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰখন বানপানীৰ পৰা ৰক্ষা কৰিব পাৰিব। এই বিষয়টোত আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলৰ মন্তব্য শাখাত শ্বেয়াৰ কৰিব। চাই থাকক ঘৰৰ কথা আল্ট্ৰাটেকৰ তৰফৰ পৰা।